Welcome to Ranjita's videos. মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ 18 অৰ্জুনৰ লক্ষ্যভেদ পাঠৰ আজি আমি ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ। আজি আমি পাঠ 18 অৰ্জুনৰ লক্ষ্যভেদ পাঠৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ। ক্ৰিয়াকলাপত চোৱা অৰ্থৰ সৈতে চিনাকি হওঁ আহা শব্দৰ অৰ্থ তোমালোকে নিজৰ কিতাপৰ পৰা মুখস্থ কৰিবা। এতিয়া আমি প্ৰশ্ন উত্তৰৰ পিনে আগবাঢ়ো। 2 নঙত দিয়া হৈছে বুজা আৰু লিখা। ককাই আৰু ভাই। আমাক ইয়াত এটা উদাহৰণ দিয়া হৈছে। ককাই ভাই মাজত হাইফেন ব্যৱহাৰ কৰা হৈছে। খুৰা আৰু খুৰী, খুৰা হাইফেন খুৰী। মামা আৰু মামী, মামা হাইফেন মামী। নকুল আৰু সহদেৱ, নকুল হাইফেন সহদেৱ। গৰু আৰু ছাগলী, গৰু হাইফেন ছাগলী, মানে মাজত হাইফেন ব্যৱহাৰ কৰা হৈছে। 3 নং প্ৰশ্নত দিয়া হৈছে আমাক যুধিষ্ঠিৰ আছিল পাণ্ডুৰ পুত্ৰ, পাণ্ডু আছিল ধৃতৰাষ্ট্ৰৰ ভায়েক, তেনেহলে যুধিষ্ঠিৰ সম্বন্ধত ধৃতৰাষ্ট্ৰ কোন হ'ব? ককায়েক, পুতেক, ভতিজাক, ভায়েক। কোন হ'ব? ভতিজাক হ'ব। কিয়নো যুধিষ্ঠিৰ আছিল পাণ্ডুৰ পুত্ৰ, পাণ্ডু আছিল আকৌ ধৃতৰাষ্ট্ৰৰ ভায়েক। ঠিক আছে, তেনেহলে যুধিষ্ঠিৰ সম্বন্ধত ধৃতৰাষ্ট্ৰৰ কোন হ'ব? ভতিজাক হ'ব। ঠিক আছে, আমি আলোচনা কৰিম 4 নং। 4 নঙত দিয়া হৈছে প্ৰথমে কোৱা তাৰ পাছত লিখা। পাণ্ডুৰ কেইজন পুত্ৰ আছিল? উত্তৰত লিখিবা পাণ্ডুৰ 5জন পুত্ৰ আছিল। ঠিক আছে। চোৱা পঞ্চপাণ্ডৱ কাক বোলা হৈছিল? উত্তৰত লিখিবা যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ, তেওঁলোক আটাইকেইজনক একেলগে পঞ্চপাণ্ডৱ বোলা হৈছিল। প্ৰশ্ন চোৱা পাণ্ডুৰ ককায়েকৰ নাম কি? উত্তৰত লিখিবা পাণ্ডুৰ ককায়েকৰ নাম ধৃতৰাষ্ট্ৰ আছিল। প্ৰশ্ন চোৱা কৌৰৱ আৰু পাণ্ডৱসকল সম্বন্ধত কোন আছিল? কৌৰৱ আৰু পাণ্ডৱসকল সম্বন্ধত ককায়েক ভায়েক আছিল। প্ৰশ্ন দ্ৰোণাচাৰ্য কোন আছিল? উত্তৰত লিখিবা দ্ৰোণাচাৰ্য কৌৰৱ আৰু পাণ্ডৱসকলৰ গুৰু আছিল। প্ৰথম প্ৰশ্ন চোৱা দ্ৰোণাচাৰ্যই শিষ্যসকলক কলৈ লৈ গ'ল? উত্তৰত লিখিবা দ্ৰোণাচাৰ্যই শিষ্যসকলক ডাঙৰ গছ এজোপা তললৈ লৈ গ'ল। দ্বিতীয় প্ৰশ্ন চোৱা গছৰ ডালত গুৰুৱে কি বস্তু বান্ধি থৈছিল? উত্তৰত লিখিবা গছৰ ডালত গুৰুৱে কাঠৰ চৰাই এটি বান্ধি থৈছিল। প্ৰশ্ন চোৱা অৱশেষত কোনে লক্ষ্যভেদ কৰিব পাৰিলে? উত্তৰত লিখিবা অৱশেষত অৰ্জুনে লক্ষ্যভেদ কৰিব পাৰিলে। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম পঢ়া, বুজা আৰু লিখা। ৰজা, ৰাণী বিপৰীত লিংগ লিখিবলৈ দিয়া হৈছে। পুত্ৰ, পুত্ৰী, বাক, বাগিন, ভাই, ভনী, শিষ্য, শিষ্যা। তোমালোকেও নিজৰ বহীত লিখিবা, কিতাপত লিখিলে পেঞ্চিল ব্যৱহাৰ কৰিবা। এতিয়া 6 নং চাই লওঁ। 6 নঙত আমাক কি দিয়া হৈছে? ছবিখন চোৱা আৰু ভাবা। ছবিখন দেখিছা নহয়? তোমালোকে কি ভাবিলা? কিবা সাধু ভাবি পাইছা যদি কোৱা তোমালোকে কি ভাবিলা? এইটো কি হ'ব জানানে? কাউৰী হয়, কলহ হয়, ইয়াত পৰি থকা কি হয়? শিলগুটি হয়। এদিন কি হ'ল কাউৰীক মস্ত পিয়া লাগিল, পানী খাবলৈ মন গ'ল। তো কাউৰী উৰি উৰি বিচাৰি আছিল পানী, তেতিয়া কলহ এটাত পানী দেখা পালে। যেতিয়া পানী খাবলৈ গ'ল কলহৰ পানী চাগে একদম তলত আছিল, ওপৰত থাকিলেতো কাউৰীয়ে খালে হয়, পানীটো তলত থকাৰ কাৰণে কাউৰী খাবলৈ বহুত অসুবিধা হ'ল। তেতিয়া কি কৰিলে কাউৰীয়ে শিলগুটি এইটো কলহৰ ভিতৰত মাৰিলে, মানে কাউৰীয়ে কি কৰিলে শিলগুটিটো কলহত দিলে। তাৰপিছত কি হ'ল পানীটো আহিল ছিটিকি কিনে, সেই পানীয়ে কাউৰীয়ে খালে। আমি ছবি চাই সেইটোৱে বুজিলো যে কাউৰীক অসুবিধা হ'ল কলহৰ পৰা পানী খাবলৈ, কিয়নো পানী বহুত তললৈ আছিল চাগে, সেইকাৰণে কাউৰীয়ে শিলগুটি দলিয়াই কলহৰ পৰা শিলগুটিত যিমান পানী আহে ছিটিকি ছিটিকি সেই পানীয়ে খালে বুলি আমি বুজিলো। ঠিক আছে, 2 নং প্ৰশ্নৰ উত্তৰত তোমালোকে কিতাপত চাবা, মই পেঞ্চিল ব্যৱহাৰ কৰিছিলো, তোমালোকে বুজি পোৱা নাই চাগে, মই ইয়াত লিখিয়ে থৈছো। চোৱা খত লিখিবা খুৰা খুৰী, গত লিখিবা মামা মামী, ঘত লিখিবা নকুল সহদেৱ,
উঙত লিখিবা গৰু ছাগলী হাইফেন ব্যৱহাৰ কৰিবা আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ আমি আকৌ লগ পাম নতুন ভিডিঅ' হ'ব তোমালোকৰ নতুন পাঠ ঠিক আছে আজি নতুন ভিডিঅ' হ'ব কাৰ কি মাত কবিতা হয় কবিতা মই তোমালোকক মাতি শুনাম লগতে ক্ৰিয়াকলাপত দিয়া প্ৰশ্ন উত্তৰো আলোচনা কৰিম আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত